দেৱিকা মই ওলাইছোঁ যে মোৰ দেৰি হৈছে সোনকালে লাঞ্চ বক্সটো দিয়া আৰু অৰ্জুনক স্কুলৰ পৰা তুমি আনিব ক'লে মই আনিম মইতো যাব নোৱাৰিম চাগে অফিচত ইণ্টাৰভিউ আছে নহয় কেণ্ডিডেট বহুত আছে ইণ্টাৰভিউ লওঁতে বহুত সময় লাগিব দেৱিকা অফিচলৈ তুমিও যোৱা নেকি ৰেডি হৈছা যে গগন অফিচলৈ মই ওলাইছোঁ আজি ইণ্টাৰভিউ আছে বুলি কৈছা নহয় মই ইণ্টাৰভিউ ল'ব লাগিব মই চাব লাগিব কাৰণ আমাক ভাল এমপ্লয়ি দৰকাৰ হৈছে যাকে তাকেতো ৰাখিব নোৱাৰোঁ হ'ব এতিয়া ব'লা অফিচলৈ সোনকালে যাওঁ কেণ্ডিডেটবোৰ আহি ৰৈ আছে চাগে আৰু অৰ্জুনক আমি যেতিয়া ঘৰলৈ আহিম তেতিয়া গৈ লৈ আহিলেই হ'ব এইটো কোম্পানীত কাম কৰিবলৈ মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল সেইকাৰণে এপ্লাই কৰিলোঁ ফাইনেলি আজি ইণ্টাৰভিউ দিব আহিছোঁ হে ভগৱান মোক চিলেক্ট কৰিবা দেই সেইজনী ইমান আগত সোনকালে ৰ'বলৈ পালে তাত চাগে সোনকালে আহিলে খঙি উঠিছে ইমান লাষ্টত ৰৈ থাকিব পাইছোঁ মই নাই মই এনেকৈ লাষ্টত ৰৈ থাকিলে নহ'ব নহ'লে মোৰ ইণ্টাৰভিউ নল'ব একো নাই আগলৈ যাওঁচোন তেতিয়া মই আগতে সোমাব পাৰিম ভিতৰলৈ মুঠতে আজি ইণ্টাৰভিউ ফাৰ্ষ্টে মোৰেই হ'ব মই বেলেগক যাবলৈ নিদিওঁ মই এনেকৈ শেষত ৰৈ থাকিম নেকি ভাল লাগিছে এতিয়া ফাৰ্ষ্টত মই ইণ্টাৰভিউ দিবলৈ যাম তুমি কোন হয় ন মই আগত ৰৈ আছিলোঁ তুমি এতিয়া মোতকৈ আগত ৰ'লা যে তুমি দেৰিকৈ আহিছা যোৱা পিছফালে যোৱা আৰু আগত মই অথনিৰ পৰা ইয়াত ৰৈ থাকিছোঁ এতিয়া তুমি এনেকৈ মোৰ আগত ৰ'লে নহ'ব নহয় যোৱা পিছলৈ যোৱা শেষত আহি আগত যাবলৈ নোপোৱা নহয় ইয়াত তোমাৰ নাম লিখা আছে নেকি তুমি আগত ৰৈ আছা বুলি নে জেগাডোখৰ ঘৰৰ পৰা লৈ আহিছা বেছি চিঞৰ বাখৰ কৰি নাথাকিবা দেই ইণ্টাৰভিউ দিবলৈ আহিছোঁ যেতিয়া মনে মনে থাকা মোৰ গৰম নকৰিবা এনেই তুমি চিলেক্ট নোহোৱা দেখিবলৈ যেনেকুৱাহে তুমি আমি চবেই বগা বগা ছোৱালীবোৰে আহিছোঁ তুমি মাজতে এজনী ক'লা মনা শুনে সোমাই আছাহি আৰু ক'ত চিলেক্ট হ'বা তুমি এইটো অফিচত ধুনীয়া ধুনীয়া ছোৱালীবোৰেই ল'ব তোমাক নলয় তোমাৰ নিচিনা ভুটুনি এজনী কোনে চিলেক্ট কৰিব ইণ্টাৰভিউ নাই হোৱা নহয় তুমি কেনেকৈ জানিলা মই যে চিলেক্ট নহ'ম ইয়াত চেহেৰা নাচাই নহয় টেলেণ্টহে চাব আৰু মোৰ নিজৰ এইবোৰ লেকচাৰ মোৰ ওচৰত নিদিবা মই এনেই জানো তুমি চিলেক্ট নোহোৱা বুলি আজি ইণ্টাৰভিউ চিলেক্ট মই হ'ম মইতো ঘৰৰ পৰাই ভাবি আহিছোঁ মোৰ ইণ্টাৰভিউ ভালেই হ'ব আৰু মোকে চিলেক্ট কৰিব এনেও তোমাৰ নিচিনা ছোৱালীবোৰে কি কাম কৰিব ভালকৈ জনা আছে তুমি নিজকে সজাব নাজানা ভালকৈ আৰু কাম কৰিব পাৰিবা নেকি কেনেকৈ লেটেৰি পেটেৰিকৈ আহিছা আৰু ইণ্টাৰভিউ দিবলৈ আহিছে ভালকৈ আহিব নোৱাৰা নেকি কাপোৰ কানি কি যে পিন্ধি আহিছে নহয় একদম পেহেঞ্চি টাইপ আৰু সেইবোৰ কিনিও নলয় স্মাৰ্ট হ'ব লাগিব কনফিডেণ্ট হ'ব লাগিব মইতো স্মাৰ্ট হয় কনফিডেণ্ট হয় বিউটিফুল হয় চব হয় মোৰ গাত চব গুণেই আছে তুমিতো অভিয়াছলি চিলেক্ট হ'মেই সেইটো মই জানো ফাৰ্ষ্টত আহি লাষ্টত থিয় হ'বলৈ পাইছোঁ সেইটোতো কেজি কৰিলে আগত গ'লে যে চিলেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয় হ'ব একো নাই মই ইণ্টাৰভিউ দিবলৈ শেষতে যাম কিন্তু মোৰ নিজৰ ওপৰত বহুত বিশ্বাস আছে আৰু ফাৰ্ষ্ট লাষ্ট বুলি একো কথা নাই মুঠতে ইণ্টাৰভিউটো মই ভাল কৰিব লাগিব তেতিয়াহে মই চিলেক্ট হ'ম ৰিয়া তোমাৰ বায়োডাটাখন আমি চেক কৰিলোঁ ঠিকে আছে সকলো এতিয়া তুমি ধৰি লোৱা আমি তোমাক চিলেক্ট কৰি ল'লোঁ তেতিয়া তুমি কেনেকৈ আমাৰ কামটো মেম আপুনি যদি মোক চিলেক্ট কৰে নহয় মইতো সদায় সোনকালে আহিম অফিচলৈ আৰু যি যি কাম কৰিবলৈ দিয়ে চব কাম কৰি কমপ্লিট কৰিম মই আৰু মই এনেও কামত বেয়া নহয় কোনোবাই মোক কিবা এটা কাম কৰিবলৈ দিলেই হ'ল মই মানে সেইটো কাম যেনেকৈ হ'লে কৰিমেই অলপ লেট হ'ব পাৰে কিন্তু কামটো মই ইনকমপ্লিট নকৰোঁ সদায় কমপ্লিট কৰোঁ আৰু মই জানো মোৰ যিখিনি টেলেণ্ট আছে সেইখিনি চাই আপোনালোকে মোক চিলেক্ট কৰিবই ঠিক আছে এতিয়া আমি তোমাৰ বিষয়ে জানিলোঁ শুনিলোঁ এতিয়া আৰু বাকীসকলক ইণ্টাৰভিউ লৈ লওঁ তাৰপিছত আমি জনাম তোমাক তুমি চিলেক্ট হ'লা নে নাই এতিয়া যাব পাৰা মই মানে কথা এটা ক'বলৈ বিচাৰিছোঁ আপোনাক এই জবটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু মানে বহুত আশা লৈ মই ইয়ালৈ আহিছোঁ কাৰণ আপোনাৰ লগত কাম কৰিবলৈ মোৰ বহুত ইচ্ছা আছে প্লিজ মই চিলেক্ট কৰি ল'ব দেই তুমি মোক এটা কথা কোৱাচোন আমি যেতিয়া তোমাক চিলেক্ট কৰিলোঁৱেই কিন্তু কিয় চিলেক্ট কৰিম মানে তোমাৰ এনেকুৱা কি যোগ্যতা আছে যাৰ কাৰণে আমি তোমাক চিলেক্ট কৰিম কোৱাচোন বাৰু এটা কাৰণ এনেকুৱাতো বহুত কাৰণ আছে মইতো মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত আকৌ কম্পিউটাৰ নলেজ আছে মোৰ PGDCA কৰিলোঁ মানে তাৰপিছত মই আৰু বহুত কিবা কিবি কোৰ্চ কৰি দিছে মোৰ বায়োডাটাখনতো আপুনি পঢ়িছে চাগে মুঠতে আপোনালোকে যদি মোক আজি চিলেক্ট কৰি লয় তেতিয়া আপোনালোকৰে লাভ হ'ব কাৰণ মই এনেকুৱা বহুত কামেই জানো যিটো হয়তো কোনেও নাজানে আৰু মইতো কনফিডেণ্ট আছোঁ তাৰপিছত মানে মই যিকোনো কাম কৰিব পাৰিম আপোনালোকে সেইটো বিশ্বাস কৰক মোৰ ওপৰত তো মোক চিলেক্ট কৰিলে ভাল হ'ব আৰু আপোনালোকৰ একো লোকচান নহয় লাভেই হ'ব আৰু পাপাই কয় মই হেনো বহুত লাকি মই য'তেই যাওঁ নহয় তাতেই চবৰে লাভ খুলি যায় ঠিক আছে ডলি তুমি এতিয়া যাব পাৰা তোমাৰ ইণ্টাৰভিউ লোৱা হৈ গ'ল আৰু ৰিজাল্টটোৰ কাৰণে তুমি ৰ'ব লাগিব কাৰণ এতিয়া বহুত কেণ্ডিডেট বাকী আছে আমি চবৰে ইণ্টাৰভিউবোৰ লৈ লওঁ তাৰপিছত জনাই আছোঁ কোন চিলেক্ট হ'ব Okay, sir. Okay, no problem. Thank you, sir. Thank you, ma'am.
Good morning, sir. গুড মৰ্ণিং Good morning, ma'am. Good morning, Pooja. Pooja, তোমাৰ বাটো যখন চালো আমি খুবেই ভাল লাগিছে তুমি এইবাৰ ডিপ্ল'মা কৰি থৈছা বাৰু এতিয়া তুমি ভাবানে যে এইটো কোম্পানীত তোমাৰ যোগ্যতা আছে কাম কৰাৰ আৰু চাৰিটা কাৰণ কোৱাচোন যাৰ কাৰণে আমি তোমাক চিলেক্ট কৰিমেই মানে মেম মই ভাবোঁ মই খুব মনোযোগেৰে কামবোৰ কৰোঁ আৰু যি কামেই নহওক কামত সৰু ডাঙৰ নাই কিবা এটা কাম যেতিয়া মোৰ ভাগত পৰে তেতিয়া মই সেই কামটোক অতি সোনকালে অতি পৰিপাটিকৈ শেষ কৰিবলৈ বিচাৰোঁ আৰু আপোনালোকে যদি মোৰ যোগ্য আছে বুলি ভাবে তেতিয়াহ'লে নিশ্চয় চিলেক্ট কৰিব আৰু যদি মোৰ যোগ্যতা নাই তেতিয়াহ'লে আপোনালোকে বেলেগ কাৰোবাক চিলেক্ট কৰিব একো নাই তো তথাপিও আজি যে মই ইণ্টাৰভিউ দিবলৈ আহিব পাৰিলোঁ মই তাতেই সুখী হৈছোঁ ভাল লাগিছে আৰু মনটো কিন্তু বহুত দিনৰ পৰা আশা আছিল এইটো কোম্পানীত এদিন কাম কৰিম জব এটা পাম এতিয়া নাজানো বাকী আপোনালোকৰ হাতত আছে ঠিক আছে পূজা থেংক ইউ ছ' মাছ তুমি এতিয়া যাব পাৰা আৰু মই সোনকালে ৰিজাল্টটো জনাই দিম তোমালোকক থেংক ইউ ছাৰ তোমালোকৰ ইণ্টাৰভিউটো লোৱাৰ পিছত আমি তোমালোকৰ মাজৰ পৰা এগৰাকীক চিলেক্ট কৰিছোঁ আৰু সেইগৰাকী হৈছে পূজা বৰুৱা আৰু যিসকল চিলেক্ট হোৱা নাই তেওঁলোকে মন বেয়া কৰিব নালাগে আমাৰ কোম্পানীত এনেও নতুন নতুন এমপ্লয়ী লৈ থকা হয় যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমি ফোন কৰি জনাম কিন্তু এতিয়া আমি এগৰাকীকে চিলেক্ট কৰিছোঁ পূজা কংগ্ৰেচুলেশ্যন থেংক ইউ মেম মই চিলেক্ট হ'লোঁ কিমান যে ভাল লাগিছে মোৰ ইমানবোৰ কেণ্ডিডেটৰ মাজৰ পৰা মই চিলেক্ট হৈছোঁ তাৰমানে সকলোৱে মোক যদি চিলেক্ট কৰিলে কাম কৰা তাই কি কাম কৰিব দেখিবলৈ কেনেকুৱা লিটিৰ পেটি দেখিলে খং উঠিছে মই ভাবিছিলোঁ মোকেই চিলেক্ট কৰিব বুলি এনেই আহিলোঁ ইণ্টাৰভিউ দিবলৈ ইয়াত মানে যাকে তাকে চিলেক্ট কৰিলে মোৰ মাজত ইমান টেলেণ্ট সোমাই আছে তথাপি মোক চিলেক্ট কৰা নাই পূজা তুমি কাইলৈৰ পৰা জইন কৰিব লাগিব দেই আৰু পুৱা 10 বজাত অফিচ আহি পাবহি লাগিব আৰু অফিচৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইবোৰ তোমাক বুজাই দিব আমাৰ এছিষ্টেণ্ট মেনেজাৰ ৰঞ্জন শইকীয়াই তাৰপিছত তোমাক চেলেৰিটো কথা কোৱাই নাই নহয় তোমাক চেলেৰি আমি 10,000 কৰি দিম ফাৰ্ষ্টে তাৰপিছত তোমাৰ কাম চাই পিছত অলপ চেলেৰি বঢ়াই দিয়া হ'ব ঠিক আছে যাদৱ তুমিতো সদায় সোনকালেই যোৱা অফিচৰ পৰা ঘৰলৈ আজিও সোনকালে যাবলৈ বিচাৰিছা আজি বহুত কাম আছে তুমি তোমাৰ সময়তে ঘৰলৈ যাব লাগিব নহয় মানে ছাৰ মোৰ মানে পেটটো ভাল নাই পায়খানা কৰিব লাগিছে যেন লাগিছে কালি মই জন্মদিন খাবলৈ কৈছিলোঁ লুচি পুৰি খাই দিলোঁ গেছ হৈ গ'ল আজি ৰাতিপুৱা দুবাৰ পায়খানা কৰিলোঁৱে এতিয়াও লাগিছে সেইকাৰণে মই অকণমান জল্দি যাবলৈ বিচাৰিছোঁ নহ'লে আপুনি থাকিবই নোৱাৰিব মোৰ ওচৰত ঠিক আছে যোৱা তেতিয়াহ'লে নহ'লে আকৌ প্ৰব্লেম হ'ব কাইলৈ কিন্তু অলপ সোনকালে আহিব কামবোৰ বহুত পেণ্ডিং হৈ আছে ঠিক আছে ছাৰ মই যাওঁ দেই মই ৰখাব নোৱাৰিছোঁ অলপ দেৰি হ'লে মানে মই ইয়াতে পায়খানা কৰিব লাগিব হ'ব দিয়ক ছাৰ মই গৈ থাকোঁ দেই আপুনি মোক বেয়া নাপাব